চুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। সদায় গধূলি ল'ৰা ছোৱালীৰ কিবা এটা ডিমাণ্ড থাকে যে কিবা খাব, তো আজি ভাবিলোঁ মই পাস্তাৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ যিটো একেবাৰে কুইক হৈ যাবগৈ। তাৰ কাৰণে মই কুকাৰটো পাতি পেলাই অলপ মিঠাতেল দিলোঁ আৰু পিঁয়াজখিনি একেবাৰে সৰু সৰুকৈ কাটি পেলাই দিছোঁ আৰু বিলাহীখিনিও একেবাৰে সৰু সৰুকৈ কাটি পেলাই দিছোঁ। আৰু এইটো মানে লগে লগে ভোক লাগিলেই মানে লগে লগে ইনষ্টেণ্ট বনাব পৰা পাস্তা হয়। আৰু অলপ কেঁচা জলকীয়া মই এড কৰিছোঁ, তাৰ লগতে মই নিমখো দি দিছোঁ। আৰু ইয়াত মই অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ, জলকীয়াৰ পাউডাৰ দিছোঁ, অলপ হালধি পাউডাৰ দিছোঁ আৰু অলপ মই ঘৰত বনাই লোৱা মছলা ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই লৰাম, মানে তাৰ কেঁচা গোন্ধটো যাতে গুচি যায়গৈ। আৰু এতিয়া ইয়াত অলপ পানী দিম যাতে বিলাহী আৰু পিঁয়াজখিনি অলপ ভালকৈ সিজি যায়। মই অলপ দেৰিৰ কাৰণে এইখিনি ঢাকি পেলাই থৈ দিম, তেতিয়া গোটেইখিনি ভালকৈ সিজি যাবগৈ। এয়া চাওক, এইখিনি অলপ সিজাৰ পিছত তাৰপিছত চামুচেৰে অলপ ভাঙি দিব, তেতিয়া গোটেইখিনি ধুনীয়াকৈ হেৰি হৈ যাব, পেষ্টৰ নিচিনা এটা হৈ যাবগৈ। আৰু তেতিয়া পাস্তাখিনি খুব ভাল হ'ব। আৰু ইয়াত মোৰ ঘৰতে বনোৱা টমেট' চচ দিছোঁ আৰু অলপ বজাৰৰ টমেট' চচো দি দিছোঁ, কেচাপ দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ অলপ মিলাই ল'ম, ইয়াত মিলাই ল'ম ধুনীয়াকৈ। আপোনালোকৰ ওচৰত যি থাকে চচ সেইটো দিব পাৰে, গ্ৰীণ চাটনি থাকিলেও ইয়াত দিব পাৰে, আৰু টেষ্ট ভাল হয়। আজি মোৰ ওচৰত নাছিলে বাৰু, সেইকাৰণে যিখিনি আছে এইখিনিয়ে মই দিছোঁ। আৰু এতিয়া মই এইখিনি পাস্তা দি দিছোঁ, পাস্তা এক বাতি দি দিছোঁ। দি পেলাই এইখিনিত মই অলপ পেৰি পেৰি মছলাও দি দিছোঁ। এই মছলাটো তাৰ ফ্লেভাৰটো কিন্তু খুব ভাল কৰে, খুব ভাল লাগে খাবলৈ। আৰু এতিয়া এইখিনি দি দিছোঁ। গধূলি ল'ৰা ছোৱালীৰ যদি পটককৈ ভোক লাগি যায়, বেছি ভোক লাগি যায়, এইটো ইনষ্টেণ্ট বনাব পৰা পাস্তা হয়। আৰু পানী ইমানখিনি যাতে দিব যাতে গোটেই পাস্তাখিনি যাতে খালি ডুবে, মানে তাৰ ওপৰেদি ইমান পানী আহিব নালাগে। মই যি ধৰণে দিছোঁ এই ইমান পানীয়ে দিব। দিয়াৰ পিছত ফ্লেমটো প্ৰথম হাই কৰি ল'ব, উতলাৰ পিছত মানে ঢাকনখন লগাই পেলাই ফ্লেমটো অলপ মানে মিডিয়াম টু হাই কৰি দুটা চিটি মৰাৰ পিছত আপোনালোকে নমাই দিব। চাব লগে লগে দুটা চিটি মৰাৰ পিছতে লগে লগে আমাৰ ৰেডি হৈ গ'ল। এয়া চাওকচোন, আমাৰ পাস্তাখিনি পূৰা ৰেডি হৈ গ'ল। খুব সোনকালে এই ধৰণে ৰেডি হৈ যায় আৰু খাবলৈও খুব ভাল লাগে। আৰু যদি আপোনালোকে কিছু চব্জি ব্যৱহাৰ কৰিব পাৰে, পাচলি ব্যৱহাৰ কৰিব পাৰে, ইয়াত ব্যৱহাৰ কৰিব পাৰে। মই আজি একো ব্যৱহাৰ কৰা নাই, মই প্লেইন বনাইছোঁ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। আৰু ল'ৰা ছোৱালী এই ধৰণে দিলে খুব ভাল পায়। আৰু এইবাৰ এই ধৰণে বনাই পেলাই চাবচোন, খুব সোনকালে হৈ যায়, বইল কৰাৰো ঝঞ্ঝট নাই, একো নাই, লগে লগে আৰামছে ৰেডি হৈ যায়। এই ধৰণে আপোনালোকে বনাই পেলাই দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু চাওকচোন আমাৰ পাস্তা কিমান জুচি হৈছে, কিমান ধুনীয়া হৈছে। আৰু আপোনালোকে এইদৰে বনাই পেলাই খুৱাব, খুব ধুনীয়া হৈছে।